মানে নিজে এটা সংকল্প লাগিছিল যে আমি ৰাসটো আমাৰ ৰাস পঞ্চাধ্যায় আমাৰ ভাগৱতৰ দশম স্কন্ধৰ 29 নম্বৰ অধ্যায়ৰ পৰা 33 নম্বৰ অধ্যায়লৈ 5টা অধ্যায়ত কমপ্লিট ৰাসৰ বিষয়ে আছে গোটেইখিনি। আমিতো কিমান পঢ়াৰ কোনোপধ্যে সম্ভৱ নহয়। তাৰে মাত্ৰ আমি ৰাসৰ মাজৰ পৰা গোপী গীত আমাৰ দশম স্কন্ধত আছে। বেণু গীত, যুগল গীত বা প্ৰণয় গীত, ভ্ৰমৰ গীত আৰু গোপী গীত, এইখিনি আছে আমাৰ দশম স্কন্ধত। এই 4বিধ গীত আছে। আৰু আমাৰ একাদশ দ্বাদশত ইতিমধ্যে ভিক্ষু গীত, পিংগল গীত বা নিৰ্বেদ গীত, সেই দুবিধো আছে। এই 6বিধ গীত লোক প্ৰসিদ্ধ, বিশ্ব প্ৰসিদ্ধ, যুগ প্ৰসিদ্ধ। এই গীতকেইটাৰ যি ৰস, সৌন্দৰ্য, ভাৱ, গাম্ভীৰ্য, তত্ত্ব, মাধুৰ্য, তত্ত্ববেত্তা ভগৱত ৰসিকসকলেই বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে। আমিতো আৰু কোন কথা, আমিতো একেবাৰে তেনেই নগণ্য। তথাপি তেখেতসকলৰ পৰা যিখিনি জ্ঞান আমাৰ ইতিমধ্যে উপলব্ধ হৈছে তাৰ ওপৰত আমি নিশ্চয় ক'ম। তাৰে আগে আগে কিয় এইটো ইমান বেছি হয়, তাতে এটা কাহিনী এটা মনত পৰিছে, মই কৈ দিছোঁ আপোনালোকক শুনাৰ কাৰণে। আমাৰ হৰিদেৱ, শংকৰদেৱ, দামোদৰদেৱ, এইসকলৰ লগতে বংগত আছিল চৈতন্যদেৱ। আৰু এই চৈতন্যদেৱক উৰিষ্যাৰ ৰজা প্ৰতাপৰুদ্ৰদেৱে দেখা কৰাৰ কাৰণে ইচ্ছা কৰে, কিন্তু চৈতন্যদেৱে কোনোপধ্যে ৰজাক দৰ্শন নিদিয়ে। কাৰণটো এইটোৱে, তেওঁ ইমান বৈৰাগ্যতা যে মোৰ বৈৰাগ্যত আঘাত আনিব ৰজাক দেখা পালে, গতিকে তেওঁ কোনোপধ্যে দৰ্শন নিদিয়ে। তেতিয়া সাৰ্বভৌম ভট্টাচাৰ্য নামৰ এজন ব্ৰাহ্মণে ৰজাক ক'লে, হে মহাৰাজ, আপুনিতো বহুত কামনা বহুতবাৰ বিচাৰিলে, তেখেতেও দৰ্শন নিদিয়ে, কিন্তু এই তেখেতৰ অতি প্ৰিয় চৈতন্যদেৱৰ অতি প্ৰিয় গ্ৰন্থ হৈছে ভাগৱত, আৰু ভাগৱতৰ ভিতৰত অতি প্ৰিয় হৈছে তেওঁৰ গোপী গীত। আপুনি সেই গোপী গীতখিনি মুখস্থ কৰক। মুখস্থ কৰি সেই ৰজাৰ ড্ৰেছ নহয়, সাধাৰণ মানুহৰ ড্ৰেছ পিন্ধি, যেতিয়া আপোনালোকে গম পায় নহয়, পুৰীত ৰথযাত্ৰা যি হয়, ৰথযাত্ৰা যি হয়, কৌটি কৌটি মানুহ, লাখত নহয়, কৌটি হয়। সেই ৰথযাত্ৰাৰ সময়ত তেখেত একদম প্ৰভুৰ চিন্তাত বিভোৰ হৈ থাকিব। আপুনি তেওঁ য'ত গধূলি জিৰাব তাৰ ওচৰত গৈ এই গোপী গীতখিনি আপুনি পাঠ কৰিব। আৰু তেতিয়া ৰজাই আপোনাক, তেতিয়া গুৰুৱে আপোনাক, চৈতন্যদেৱে আপোনাক কি দিব, লগে লগে দৰ্শন দিব। ঠিক একে সাৰ্বভৌম ভট্টাচাৰ্যৰ পৰিকল্পনা মতে ৰজাই এই গোপী গীত মুখস্থ কৰে, আৰু মুখস্থ কৰি সেই ৰথযাত্ৰা যেতিয়া শেষ হৈ গধূলি জিৰাব, তেওঁ যিটো ঘৰত আছিল চৈতন্যদেৱ, তাৰে বাহিৰত মাতা নাই কাকো, এনেয়ে গোপী গীত তেওঁ কি কৰিছে, আওৰাই আছে, মাতি আছে। ভিতৰৰ পৰা তেওঁ অতি প্ৰিয় বস্তু এইখিনি চৈতন্যদেৱৰ। তেওঁ এই 2-3টামান পঢ়াৰ পাছতে লাহেকৈ চৈতন্যদেৱ ওলাই আহিছিল। কোন তুমি উপজাচি দিলা মোক এই অমূল্য ৰতন, মোৰ কিছু দিবা নাই, দিলো আলিংগন, মোৰ দিবা দেখা নাই, মই সন্যাসী মানুহ, তোমাক মই আলিংগন। এই চৈতন্যদেৱে যাক দেখা দিয়া নাই তেওঁক আলিংগন কৰি পেলাই ধৰি লৈ যাওঁ, ইমান ভাল পায়। কিন্তু আমি সিমান ভালকৈ নিশ্চয় আমি ক'ব নোৱাৰিম, তেওঁলোকে সেই ৰস তত্ত্বৰ ভিতৰত সোমাই গৈ মোহিত হৈ গৈছে তাৰমানে। তথাপি আমি তাৰে ওপৰতে অলপ আলোচনা কৰিম। তাতে আমি অলপ জানিব লাগিব কি যে এই ৰাস হৈছে ভগৱানৰ অলৌকিক লীলা, 1 নম্বৰ মত ৰাখিবলৈ আপুনি। 2 নম্বৰ হৈছে ৰাস হৈছে ভগৱান আৰু গোপীসকল। গোপীসকল কোনে? গো হৈছে আমাৰ বেদ, গো গৰু, গো আমাৰ ইন্দ্ৰিয়, আৰু পি হৈছে পিবতী। সেই গোপীসকলে তেওঁলোকৰ সমস্ত ইন্দ্ৰিয়ৰে কৃষ্ণৰ গুণ গানতে তেওঁলোকৰ ইন্দ্ৰিয়বিলাক ব্যস্ত, বাকী কোনো চিন্তাই নাই।
তাৰমানে তেওঁলোক গোটেইবিলাকে কৃষ্ণময় হৈ গৈছিল। আপোনালোকেও ভগৱানক কিবা খুজিলে নিশ্চয় পাব। তাৰ কাৰণে ধৈৰ্য আমাৰ মানুহৰ আজিকালি নাই। এই গোপীসকল এনে এলা পেচা বস্তু নহয়। এই গোপীসকল হৈছে শ্ৰুতিৰূপা, ঋষিৰূপা, সাধন সিদ্ধা, নৃত্য সিদ্ধা, কৃপা সিদ্ধা। এই বহুত গোপীসকল এই ত্ৰেতা যুগত যেতিয়া ৰাম বনবাসত গৈছিল, বনবাসী ৰামক সেই তপস্বী বেশত দণ্ডকাৰণ্যত যেতিয়া ঋষিবিলাকে দেখা পাইছিল, বাপৰে ইমান ধুনীয়া। সেই দেখি সেই ঋষি মুনিবিলাকে 22,000 7,000 আটাইবিলাকে যে মানে বটগছৰ শিয়াৰত মানে ওলমি ঈশ্বৰ ধ্যানত আছিল, সেই গোটেইবিলাকে যদি আমাক প্ৰভু কিয় মানে মহিলা কৰি নেদিলাক, স্ত্ৰী কৰি নেদিলাক, আমি এনেকুৱা মানে বৰণ কৰি ল'লোঁ হয়, সেই মনৰ দিছে। কিন্তু ৰামটো সৰ্বান্তৰ্যামী, তেওঁ ইতিমধ্যে এই গোটেইবিলাকৰ মানে মানসিক মনৰ চিন্তাগিলা বুজি পাইছিল। বোলে ঠিক আছে, এতিয়া নহয়, এই জন্মত পিছৰ জন্মত ধৰক এই মানে ইচ্ছাটো পূৰণ কৰি। এদিনতো তেওঁলোকে বিয়া হৈ যোৱাৰ পাছত আৰু যেতিয়া দৰা হৈ মিথিলাত যেতিয়া মানে ৰামে বিয়া কৰিব যায় সীতাক, দৰা হ'বতো 14 বছৰ বয়স, তেতিয়াতো কিমান সুন্দৰ। সেই যি স্বয়ম্বৰত যিবিলাক মহিলাই ৰামক দেখিছিল, সেই মহিলাবিলাকে ইমান ধুনীয়া মানে প্ৰত্যেকৰে বৰণ কৰাৰ ইচ্ছা। বোলে ঠিক আছে, তোমালোকক সুবিধাটো দিয়া হ'ব। অন্তৰ্যামী ভগৱানে জানে। তে সেই ত্ৰেতা যুগৰ পৰা আহি আহি দাপৰ যুগত সেই ইচ্ছাবিলাক পূৰণ হৈছে। কত জন্ম পাৰ হৈ গৈছে তাৰ কাৰণে। গতিকে তাৰ কাৰণে আমাক লাগে ধৈৰ্য। যিকোনো ক্ষেত্ৰত আমাক লাগে সেই গোপী হৈছে সেইসকল, সেই আটাইবিলাকক এটা গোপী কৰি লৈছে আৰু আহি আৰু সেইসকলৰ ইতিমধ্যে পূৰ্বৰ গোটেই স্মৃতিবিলাক কমপ্লিট আছে ইতিমধ্যে গোটেইখিনি। আৰু সেইকাৰণে কৃষ্ণক কি তেওঁলোকে ভালদৰে বুজি পাইছে। আৰু খেলাটো খেলিছে ক'ত? ব্ৰজধামত। ব্ৰ মানে হৈছে ব্ৰহ্ম, মানে হৈছে জন্মা, য'ত পৰম ব্ৰহ্মই জন্ম লাভ কৰিছে। পৰম ব্ৰহ্ম আপোনালোকে সকলোৱে জানেই, মথুৰাত কংসৰ কাৰাগাৰত জন্ম লাভ কৰিছিল। মথুৰা বিবৃতাঞ্চ মধ্যাক্ষৰম বিবৰ্জয়ে। এই মথুৰা শব্দটো আপোনালোকে উল্টে দিয়কচোন। মথুৰা উল্টে দিলি ৰা থু ম, মধ্যাক্ষৰম বিবৰ্জয়ে, মাজৰ আখৰটো গেট আউট দিয়া, উইলাই ফেল, দৈলে ফেল। কি থাকব? ৰা ম। ইয়ে ন মুখে যুগলম নাস্তি তন মুখে মধ্যাক্ষৰম। যাৰ মুখত এই ৰাম, এই যুগল, এই দুটা শব্দ, এই দুটা আখৰ নাহে, তাৰ মুখত মানে মাজৰ আখৰটো দিয়ে, মাজৰ আখৰটো তাৰ মুখত এই থুটো দিব গৈছে। কি সাংঘাতিক বস্তু তাৰমানে। মথুৰা শব্দটো সেইটো, গোপী সেইটো, ব্ৰজ সেইটো। এতিয়া আমি গোপীসকলৰ গীতলৈকে গোপী গীতলৈকে আমি আগবাঢ়ি যাম। গোপী গীতটো কি কাৰণে হৈছিল, মই বেছি আগৰ পৰা নাযাওঁ। তাৰমানে আমাৰ যিহেতু ৰাজ হৈ থাকে, আপোনালোকে ৰাজৰ বিষয়ে জানে। ইতি বেনুৰাগম ৰাগম সৰ্বভূত মনোহৰম শ্ৰুতা ব্ৰজ স্ত্ৰিয়া সৰ্বে বৰ্ণয়ন্তঃ ধীৰে ধীৰে। এইটো আমাৰ শৰৎ পূৰ্ণিমাৰ 1 বছৰ আগতে দিনত কৃষ্ণই মানে তেওঁৰ মুৰলী বজাইছিল। আৰু সেই মুৰলীকে সৰ্বভূত মনোহৰম, য'ত সকলো প্ৰাণীৰে মন হৰণ কৰি লৈ গৈছিল। শ্ৰুতা ব্ৰজস্ত্ৰীয়া, আৰু ব্ৰজধামৰ মহিলাবিলাকে শুনি বৰ্ণয়ন্তঃ ধীৰে ধীৰে, দল পাতি পাতি কৃষ্ণৰ আলোচনা, চাৰিওফালে এই দল সেই দল হৈ কৃষ্ণ আলোচনাত প্ৰত্যেকে মানে ব্যস্ত হৈ পৰে। কমপ্লিট কৃষ্ণময় হৈ গৈছিল। তাৰে 1 বছৰ পলমে আৰু শৰৎ পূৰ্ণিমা যেতিয়া আহিল, তাৰে মাজতে কিন্তু আমাৰ ইতিমধ্যে বস্ত্ৰ হৰণ যায়। মানে গোপীসকলৰ মানে শংকা, ভয়, লাজ সম্পূৰ্ণ নাশ কৰাৰ কাৰণে বস্ত্ৰটিৰ আৱৰণ ভংগ লীলা বুলি কোৱা হয়, য'ত মায়াৰ পৰ্দাখন নাইকিয়া কৰি পেলাই পৰম ব্ৰহ্ম। তাৰ পাছত আহে এই যি 1 বছৰ পলমে এইবাৰ ৰাতি বজাইছে। ইয়াত পঞ্চম সুৰ, যিটো আমাৰ কামদেৱৰ বীজ মন্ত্ৰ ক্লিং, সেইটো তেওঁ মুৰলীত বজাই দিয়াৰ লগে লগে সমস্ত গোপিনী যিয়ে যি কৰি নাথাকক
কেৱল সেই বাঁহী নকয় মুৰলী কয় ঠিক আছে সেইটো কথা কৈ দিছোঁ কৃষ্ণৰ যে মুৰলী বুলি কৃষ্ণই বাঁহীয়ে আমি কৈ থাকোঁ সদায় কিন্তু কৃষ্ণই বেণু বজায় বেণুটো হৈছে সৰু 12 আঙুল এনে কিতাপত লেখা মতে 12 আঙুল মানে 12 ইঞ্চি সেটি সৰু টেং আমাৰ গোচাৰণত সেই বেণু ব্যৱহাৰ কৰে আৰু বিভিন্ন লীলাবিলাকত বাঁহী সেইটো হৈছে 18 আঙুল মানে 18 ইঞ্চি দীঘলা সেইটো বাঁহীটো এই অন্যান্য লীলাত ব্যৱহাৰ কৰে আৰু ৰাসৰ বেলিকা যিটো ব্যৱহাৰ কৰে সেইটো হৈছে 2 হাত দীঘলা মানে 24 ইঞ্চিৰো বেছি দীঘলা হ'ব তাৰমানে সেইটো হৈছে মুৰলী আৰু সেই মুৰলীত এই পঞ্চম সুৰ বজাই দিয়াৰ লগে লগে মানে গোপীসকলৰ গাত কমপ্লিট মানে একত নাই আমি প্ৰথমতে গম পালোঁ প্ৰথমবাৰ প্ৰত্যেকেই কি হৈছিল সৰ্বভূত মনোহৰম সকলোৰে মন হৰণ কৰি লৈ গৈছে এই মানুহ নহয় অকল এই চৰাই চিৰিকটি গৰুৱে ঘাঁহ খাইছে ঘাঁহ বাহিৰ মানে মুৰলীৰ মাত শুনাৰ লগে লগে মুখত ঘাঁহটো লৈ সেনেকৈ থিয় মানে বাহিৰ মাত শুনি আছে ডামৰীয়ে মাকৰ অহাৰৰ পৰা গাখীৰ খাই আছিল ইতিমধ্যে গাখীৰ ওলাই আছিল ডামৰী গাখীৰ দিবা হেৰি দি কাউৰী দি গাখীৰ পৰি আছে মানে সমস্ত জ্বৰে চেতনে জ্বৰ কালিন্দী নদীৰ যমুনা নদী স্থিৰ হৈ গৈছিল অহেত নেকি মানে গোবৰ্ধন পৰ্বতৰ শিল মানে বৈ ইভাত আছে ইমান প্ৰভাৱ মানে কৃষ্ণৰ মুৰলীৰ পূৰ্ব আৰু তাৰে ঠিক 1 বছৰ পলমে আমাৰ এই ৰাসলীলা আৰু ৰাসলীলাৰ বেলিকা যেতিয়া মানে বাঁহী বজাই দিলে মানে চবটো ডাউছে একেবাৰে সমস্ত আপোনাৰ কীৰ্তন ঘৰত পাইছে আমাৰ যিটো আমাৰ ৰাস ক্ৰীড়া আছে তাতে কীৰ্তন ঘৰ আছে কোনোবাই ৰন্ধা বঢ়া কৰি আছিল কোনোবাই গাখীৰ গৰম কৰি আছিল কোনোবাই ছোৱালী খুৱাই আছিল চব এৰি মাত দাও আপোনাৰ কাৰণে চব কোনোবাই পিন্ধা উৰণ কৰি আছিল সেই আধা পিন্ধাই মাত দাও কোনোবাই সহা বিয়া কৰিছিল এটা চকুত কাজল দিছে তাত দিয়া নাই মাত দাও কোনোবাই নাকতটো কাণত লৈছে অলংকাৰ পিন্ধি সেনেকৈ মাত দাও মুঠতে যোনী যি অৱস্থাত আছে গোপীবিলাকে সমস্ত ত্যাগ কৰি কেৱল মুৰলীৰ মানে অনুসৰণ কৰি দাউৰি গৈছে এইবাৰ কিন্তু কুইনক আকৌ মানে খবৰ দিয়া দিত নাই আগতে কিন্তু কমপ্লিট লগ হৈ পৰম ব্ৰহ্মক মানে কৃষ্ণক পতি হিচাপে পাৱাৰ কাৰণে সকলোৱে দল বান্ধি আছে এইবাৰ এটি ভাই শুনাৰ লগে কাকো নাই ব্ৰজস্ত্রিয়া কৃষ্ণ গৃহীত মনসা আদগমরণ্য নমলক্ষ্মী তদ্মা সকা সয়ত্রকান্ত জবরলকুণ্ডলা ইবাৰ কি অলপ কাকো কোনো খবৰ দিয়াৰ মানে সময় নাই মাত দাও কাকো মানে উদ্যত একদম আৰু শুনি মানে কামত দীপক বাঁহীৰ মানে মুৰলীৰ মাত শুনি প্ৰত্যেকে কৃষ্ণৰ ওচৰলৈ গাইছে দাউৰি যাই পোৱাৰ লগে লগে কৃষ্ণ কৈছে স্বাগতম মহাভাগা প্ৰিয়ংকিং কৰবানিব ব্ৰজস্বনাময়ং সৰ্বে কসিত তগমনকাৰণম এৰা মহাভাগ্যৱতী গোপীসকল তোমালোকৰ স্বাগতম জনাইছোঁ তোমালোকে এতিয়া খুব ভাল পাইছোঁ প্ৰিয়ংকিং কৰবানি তোমালোক কি কৰিল তোমালোক সন্তুষ্ট হ'ব কোৱাচোন এতিয়া মই তোমালোক সেইখিনি কৰিলোঁ ব্ৰজস্বনাময়ং কচিত এই ব্ৰজধামৰ সকলে কুশলে মংগলে আছেনে এখনি খুব ভালে ক'লা কৈ লগ ব্ৰুত গমন কাৰণম এই তুমি কিয় ইলাদাৰে কাৰণটো কৈ তোমালোকে কিয় আহিছা ৰাতি এই মাজৰাতি আহিছা যে কি কাৰণে আহিছা তেতিয়া গোপীসকলতো নিবাত হয়তো মাজৰাতি আহিছে হাবিৰ মাজে মাজে আহিছে তেতিয়া কৃষ্ণই কয় যে তুমি সোনকালে যা পতি শুশ্ৰূষাহে নাৰীৰ আচল কাম তোমালোকে ঘূৰি যোৱা বহুত কৈছে কি এই মানে শৰৎকালৰ পূৰ্ণিমা ৰাতি চাবলৈ আহিছা নেকি এনেকৈ বিভিন্ন মানে কাৰণ দেখিছোঁ না তোমাৰ পতিৰত কাজিয়া কৰিছ মানে নাপায় না কাজিয়া তোমালোক উভতি যোৱা আহোন চবতে নিগেটিভ দি শেষত এওঁলোকে প্ৰণয় গীত বা যুগল গীত গাই তাত কৃষ্ণ সন্তুষ্ট হৈ দেখা কি কৰে মানে তেওঁলোকৰ নাচে ঠিক নাচি থাকোঁতে কি হ'ল যে বহুত গোপিনীৰ গাৰ পৰা মূৰৰ পৰা ঘাঁ বলাই পেলাক কৃষ্ণই ক'লাক কি
তেওঁৰ পীতাম্বৰেদি সুন্দৰকৈ বিচি দিবা ধৰিলা তেতিয়াই তেওঁলোকৰ মানে অভিমান মানে অহংকাৰ যে আমাৰ দৰে ভাগ্যৱতী এই বিশ্ব ব্ৰহ্মাণ্ড তাৰ কোনো নাই কৃষ্ণই বুজি পেলা আৰু আহাৰ অভিমান আহিল লগালগ কৃষ্ণ অন্তৰ্ধান আৰু অন্তৰ্ধান হৈ ৰাধাক লৈ কিছু জাগাৰে অলপ জাগা যোৱাৰ পাছত হাবি মতে ৰাধাই বোলে হয় মোৰ প্ৰিয়তম হৈ অন্যবিলাকৰ লগত একেলগে একে ডেন্স কৰিছে ৰাধায়ো ধৰলাক একডাল গাছত ধৰিবলৈ মই আৰু খোজ দিব নোৱাৰোঁ মই একদম ভাগৰি গৈছোঁ মই খোজ দিব নোৱাৰোঁ তেতিয়া মই আকৌ আগবাঢ়িব নোৱাৰোঁ তেতিয়া কৃষ্ণ ঠিক আছে যদি আগবাঢ়িব মোৰ কান্ধত উঠা এই বুলি কৃষ্ণই কাণখেন লাই কাহিলে দিছে আৰু ৰাধাই ভৰিখেন দাঙি দিছিল লগালগ কৃষ্ণ অন্তৰ্ধান হৈ ৰাধাৰ লগে লগে যাতে মূৰ্ছা যাই পৰি থকা এই গোপিনীসকলে কান্দি 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 বিচাৰি বিচাৰি খাওঁ কিন্তু মূৰ্ছা যাই আছে ৰাধা সেই ৰাধা কৃষ্ণ নাম মানে কৈ থাকোঁতে ৰাধাৰ তত আহিল আৰু এতিয়া ৰাধাক লৈ তেওঁলোকে কান্দি কান্দি যমুনা পাৰলৈকে আহে তেতিয়া ৰাধাই কয় যে তেওঁক বিচাৰি থাকি কোনো কামত নাই লাগ নোপোৱা নাযাব তেওঁক কান্দি কাটি আমি যদি অনুৰোধ জনাওঁ তেতিয়াহ'লে তেওঁ আমাৰ লগত মানে তেতিয়া দৰ্শন দিব তেওঁক এনেকৈ পোৱা নাযায় তাৰমানে চব মিলি বৈঠল কালিন্দীৰে আপোনালোকক মই কৈ থওঁ যদি পাব গৌৰীয় মঠৰ দ্বাৰা বিশ্বনাথ চক্ৰৱৰ্তী যি অনুবাদ মানে ভাৰতবৰ্ষৰ আটাইতকৈ ৰসপূৰ্ণ ভাঙনি বিশ্বনাথ চক্ৰৱৰ্তী সেই অনলাইনত আনিব পাৰি যান এই কলিকতাত পোৱা যায় গৌৰীয় মঠৰ কাষত তাতে পোৱা যায় কোনোবা গেলে যা মানুহবিলাকে আনিব পাৰিব আৰু অনলাইনত আনিব পাৰি বিশ্বনাথ চক্ৰৱৰ্তী বা জীৱ গোস্বামী তেওঁলোকে যি মানে অনুবাদ কৰিছে সেইবিলাক অতি ৰসাল অতি সুন্দৰ আপোনালোকে পাৰিলে পঢ়িব নিশ্চয় আচল মানে সোৱাদ ল'বলৈ সক্ষম হ'ব তেতিয়া তেওঁ এই বিশ্বনাথ চক্ৰৱৰ্তীয়ে লিখিছিল যে চব মিলি বৈঠল কালিন্দীৰে সকলোৱে লগ হৈ আহি এই কালিন্দী মানে যমুনা নদী কালিন্দী কয় কালিন্দী নদীৰ পাৰত গোটেইবিলাকে বহিলে ৰাধা মাজত তাৰে মাজত 8জনী তাৰে ফাকে ফাকে এটা দিছে নেক্সট সেই 5জনে লেখা এখন কিতাপখন মানে অনুবাদ বংগ অনুবাদ কৰা 5জনে কৰিছে তাৰমানে ইখন ডাঙৰ পণ্ডিতে কৰা অবিৰত নয়নে বহয়ে ঘননীৰ আৰু সেই যে বৈছে গোটেইখিনি এটা পদুম ফুল হেন গোটেই বৃত্তাকাৰে বৈছে মানে মাজত ৰাধা তাৰপৰা 8জনী নেক্সট চিজনত যদি এনেকৈ বহি এটা সুন্দৰ পদুম ফুল আনিছে আৰু তাতে তেওঁলোকে আটাইয়ে অবিৰত নয়নে বহয়ে ঘননী মানে অবিৰাম তাৰ চকুৰ পৰা চকুলো ওলাই ওলাই তেওঁলোকে কি কৰিছে কৃষ্ণক কান্দি কান্দি সেই গীতখিনি গাইছে গোপী গীতখিনি গাইছে আমি সেই গোপী গীতৰ কিছু অংশটো আমি চাম বাৰু যিখিনি সময়ত যিখিনি হয় আৰু চাম আৰু গোপী গীতত আমাৰ আছে 19টা শ্লোক আছে তাৰে 18টা শ্লোক কনক মঞ্জৰী নাইবা ইন্দিৰা চন্দ্ৰৰ আৰু লাষ্ট যিটো সেইটো লাষ্টটো আপুনি এই চন্দ্ৰত নকৰে বেলেগকৈ লিখা আমি যিমান যাই নাপাম নিশ্চয় এতে যথেষ্ট আমাৰ সময় ইতিমধ্যে পাৰ হৈ গৈছে আমি আৰম্ভ কৰোঁতে আমাৰ বহুত দেৰি হৈছে তথাপি আমি চাইছোঁ ইয়াতে কিন্তু নাম কীৰ্তন আছে গোপী গীত আমি আৰম্ভ কৰিম ভাগৱতেই হওক যিকোনো ধৰ্মীয় আলোচনাতে আচলতে বিশেষকৈ ভাগৱতৰ লিখা মংগলাচৰণ পাঠ কৰাটো এটা নিয়ম কিয় যে আমি সকলোৱে সংসাৰী মানুহ ভাগৱত হৈছে পৰমহংস সংহিতা আমি নিশ্চয় ইয়াত আটাই বহি আছোঁ যদিও আমাৰ মন ইতিমধ্যে ঘৰৰ বিভিন্ন চিন্তাত ইতিমধ্যে বিচ্যুত হৈ আছে আৰু নিজৰ সেই বিচ্ছুৰিত মন আমি পৰম ব্ৰহ্মৰ শ্ৰীচৰণত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি মংগলাচৰণ পাঠ কৰাটো বিধেয় মংগলাচৰণ মানে মংগল যোগ আচৰণ য'ত আচৰণটো আমাৰ সাধাৰণতে যিকোনো এজন ব্যক্তিৰ জীৱনতো আচৰণ যদি মংগলজনক শুভজনক নহয় তেতিয়াহ'লে সেই জীৱন কেতিয়াও সফল হ'ব নোৱাৰে আৰু একেধৰণে আপোনালোকৰ সকলোৰে নিশ্চয় অভিজ্ঞতাত আছে ফুলনি ফুলবিলাক ফুলি থাকোঁতে পখিলা বা ভোমৰাই ফুলৰ ওপৰে ওপৰে উৰি থাকিয়েই
ফুলৰ মৌ পান কৰিব কেতিয়াও নোৱাৰে। ফুলৰ মৌ পান কৰিবলৈ পখিলা বা ভমৰাই প্ৰথমে ফুলত বহিব, তাৰপিছতে ফুলৰ পৰা মৌ পান কৰিবলৈ সক্ষম হয়। আৰু একেধৰণেই ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ বেলিকাও যদি আমি আমাৰ নিজৰ মনটো পৰম ব্ৰহ্মৰ শ্ৰীচৰণত প্ৰতিষ্ঠা কৰি ল'ব নোৱাৰোঁ, সেই ভাগৱত শুনাৰ পৰা আমাৰ কোনো কামত। আপোনালোকে নিশ্চয় এটাই জানে যে একস্মাৎ পৰম কিঞ্চিত মনশুদ্ধবৈ ন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম দৰে। ভাগৱতৰ দৰে মন শুদ্ধ কৰিব পৰা দ্বিতীয়বিধ ঔষধ পৃথিৱীত নাই। কিন্তু তথাপি কথাটো জনাৰ পিছতো ভাগৱত শ্ৰৱণ কৰাৰ কাৰণে মানুহ কিয় গোট নাখায়? মনটো শুদ্ধ কৰাটো আচল ডাঙৰ কাম প্ৰত্যেকৰে, কিন্তু তথাপিতো মানুহ নাহে। নাহাৰ কাৰণ কি? জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম। জন্ম জন্মান্তৰৰ সঞ্চিত পুণ্য ফল থাকিব লাগিব, তেতিয়াহে ভাগৱত শ্ৰৱণ কৰাৰ পুনৰ ইচ্ছা মনত মানুহৰ জাগিব। গতিকে যাহওক, আমি আজিৰ এই পুণ্যভূমিত, এই শুভক্ষণত যিসকল আমি মিলিত হৈছোঁ, জ্ঞান যজ্ঞত ভাগ লৈ আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁ। আৰু সেই প্ৰথমে মংগলাচৰণ আৰম্ভ কৰিছোঁ। হৰি
আমি পৰম ব্ৰহ্মৰ স্তুতি কিছু আমি কৰিলোঁ। এই পৰম ব্ৰহ্মৰ স্তুতিখিনিৰ লাষ্ট যিটো শেষ হৰি বা মন্ত্ৰ সেইটো আমাৰ হৈছে আমাৰ আপোনালোকে জানে কিবা যিটো ভাগৱতত মানে ঘূৰি থাকে, তথাপি মই স্মৰণ কৰি দিয়াৰ কাৰণে মনত পেলাই দিয়াৰ কাৰণে কৈছোঁ কি যে আমাৰ ব্যাসদেৱ গুৰুজনাই এই ভাগৱতখন ৰচনা কৰাৰ বহু আগেই ভাগৱতৰ মাহাত্ম্য 5টা অধ্যায় তেওঁ লিখিছিল, যি অধ্যায় 5টা আমাৰ পদ্ম পুৰাণত আছে। আৰু সেই পদ্ম পুৰাণৰ সেই অধ্যায়টো আমাৰ এই 1 নম্বৰতে এইটো কৈছোঁ, সচ্চিদানন্দ ৰূপায় বিচ্ছন পত্যাদি হেতুবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ান নমঃ। এই আছে পদ্ম পুৰাণত, তাৰে পৰাহে আমাৰ ইয়াতে আছে। আপোনালোকে জানে ভাগৱতৰ আমাৰ 18,000 শ্লোক, 12টা স্কন্ধ, 335টা অধ্যায়, তাৰে 6টা অধ্যায় ইতিমধ্যে আমাৰ মাহাত্ম্যত গুচি যায়। যাহওক মই যিটো আমাৰ শেষ মন্ত্ৰ সেইটোৰ আমাৰ ভাগৱতৰ যিটো প্ৰথম সেইটো একেবাৰে, আৰু সেইটোৰ মই অৰ্থটো আপোনালোকক শুনাই দিছোঁ। সচ্চিদানন্দ ৰূপায় মানে পৰম ব্ৰহ্মৰ যিটো স্বৰূপ, সেই স্বৰূপটো প্ৰথম যোৰা শব্দৰে কৈছে। পৰম ব্ৰহ্মৰ কিহেৰে সংগঠিত হৈছে? সৎ ঘন চিত ঘন আনন্দ ঘন। পৰম ব্ৰহ্মৰ সৎ মানে কি? যিটো অতীতত আছিল, বৰ্তমানে আছে আৰু ভৱিষ্যত আহিব, এইটো সৎ, যিটো শাশ্বত, যিটো সদায় থাকে, তাকে কয় কি সৎ। চিত মানে হৈছে জ্ঞান, য'ত অজ্ঞানৰ স্থান নাই। পৰম ব্ৰহ্মৰ ওচৰত অজ্ঞানৰ স্থান নাই। আৰু এটা হৈছে কি আনন্দ, য'ত নিৰানন্দৰ স্থান নাই। কিন্তু আমি আটায়ে জানো, যেতিয়া আমাৰ ঘৰত আমাৰ মানে পৰিয়ালত কাৰোবাৰ কিবা বিপদ আপদ হয়, লগে লগে আমি গালি মাৰোঁ, এই কানা গহে মহে দেখা পালোঁ। কিন্তু কানা গহে তাতে কোনো পধ্যে কেতিয়াও নিৰানন্দৰ দুখৰ কথাই নাই। তেওঁ সংগঠিত ৰূপ হৈছে কি সৎ ঘন চিত ঘন আনন্দ ঘন, য'ত নিৰানন্দৰ জাগাই নাই। আমি এতিয়া মোক যদি কোনোবাই কয় বোলে এই প্ৰভুশ্বৰ আপোনাৰ ঘড়ীটো মোক দিয়ক, মই ক'ব পাৰিম মোৰ ঘড়ীয়ে নাই ইয়াতে। কিন্তু যদি এবাৰ গোস্বামী ভাইক সোধে, তেওঁ ঘড়ীটো দি দিব পাৰিব। সেইটো তেওঁ তাত নিৰানন্দ নাই, দুখ নাই, তেওঁ দুখ দিব ক'ৰ পৰা? আমি যে জীৱনত কষ্ট পাওঁ, দুখ পাওঁ, সেইটো আমাৰ নিজৰ কৰ্মফলৰ কাৰণে পাওঁ। তেওঁ কাকো দিব নাইয়ে, সেইটো বস্তু দিব ক'ৰ পৰা? গতিকে পৰম ব্ৰহ্মৰ স্বৰূপটো হৈছে কি সৎ চিত আনন্দ। এই তিনিটাৰ সংগঠিত ৰূপ হৈছে আমাৰ পৰমাত্মা পৰম। দ্বিতীয় যোৰা শব্দত কৈছে কি পৰম ব্ৰহ্মৰ কাৰ্য কি? বিচ্ছদ পত্যাদি হেতবে। বিচ্ছদ পত্যাদি হেতবে মানে বিশ্বৰ উৎপত্তি আদি সন্নিহতে পত্যাদি হৈছে তাৰমানে বিশ্বৰ সৃষ্টি স্থিতি আৰু লয়ৰ কামখিনি তেওঁ গোটেইখিনি সেই কাৰ্য তেওঁ কৰিব লাগিব। বাকী আনে কোনেও কৰিব নোৱাৰে, তেওঁৰ হাততে এইটো ক্ষমতা আছে। 3 নম্বৰ যোৰা শব্দৰে কৈছে কি তাপত্ৰয় বিনাশায়। তাপত্ৰয় আমি সকলো জীৱেই 3 তাপত মানে দহি থাকোঁ। আমাৰ 3 তাপৰ ভিতৰত আমি কওঁ আধ্যাত্মিক, আদি দৈৱিক, আদি ভৌতিক। এই 3টা তাপত আমি সকলো চব জীৱই ভুগি থাকোঁ। আৰু এই 3টা তাপৰ পৰা ৰক্ষা কৰাৰ একমাত্ৰ ক্ষমতা আছে সেই পৰম ব্ৰহ্মৰ হাতত, বাকী কাৰো হাতত নাই। আমাৰ ঘৰৰ ওচৰত কোনোবাই ঢুকাল, আমি ঢুকোৱাৰ কাৰণে বহুত কান্দা কৰিছে গৃহস্থ ঘৰে, আমি বহুত গিলা যদি লগ হৈছোঁ, কিন্তু চকু পানী মুচি দিব পৰা আমাৰ কাৰো ক্ষমতা। তাৰমানে মই কোৱা নাই আপোনালোকে যাব নালাগে, সেইটো যাব লাগিব। আমি যোৱা মানে তেওঁলোকৰ চিন্তাটো কি হ'ব, কিছু পৰিমাণে দুখৰ পৰা কাটি আমাৰ কথাৰ লগত আহি যাব, কিছু সান্তনা পাব। কিন্তু চকুলো মুচি দিব পৰা শক্তি আমাৰ কাৰো হাততেই নাই। কিন্তু পৰম ব্ৰহ্মৰ হাতত সেই চকুলো মুচি দিব পৰা শক্তিটো আছে। আপোনালোকে নাম গাওঁতে পাইছে নিশ্চয়, অ কৃষ্ণ নমো ৰামৰ তাতে অমৃত নয়নে চাইলা হৰি জিল হবে গৰক্ষ ডামৰি। এই যে কালিয় নাগৰ মানে বিষক জল খাই দি
গৰুৱে মানে মৰি গৈছিল গজাগিলাখান তেওঁক অমৃত নয়নে চাওয়াৰ লগে লগে সেই মৰাগিলাকতে জীয়াই উঠছি নহয় গতিকে 3 টাপৰ পৰা উদ্ধাৰ কৰা শক্তি অকল তেওঁ বাকী আমাৰ কাৰো হাতত আৰু 4 নম্বৰ পৰা শব্দ কৈছে কি শ্ৰীকৃষ্ণায় বয়ং নমঃ বয়ং মানে আমি সেই শ্ৰীকৃষ্ণক আমি আটাইয়ে সেৱা জনাইছোঁ আমি নমস্কাৰ কৰিছোঁ আৰু তাতে আপোনালোকে যদি ভাবে শ্ৰীকৃষ্ণায় বয়ং নমঃ সেই ঠিক এনে অৰ্থত যদি ভাবে শ্ৰীটো আমাৰ বৃন্দাবনত ৰাধাৰাণীক মানে লক্ষীক তাৰমানে শ্ৰীজী বুলি কয় গতিকে শ্ৰীকৃষ্ণায় বয়ং নমঃ সেই অৰ্থটো লক্ষী নাৰায়ণ যুগলমূৰ্তিৰ সেৱা কৰা বুলিও ধৰি ল'ব পাৰে যিয়ে যেনেভাৱে ভাল পায় তেনেকৈ ল'ব পাৰিব ঠিক আছে আমি মংগলাচৰণ ইমানতে সামৰিলোঁ আৰু এটা মংগলাচৰণৰ পাছত এখেত প্ৰভু ঈশ্বৰে মোক মাততে মই কল্পনা কৰি